গুৱাহাটী মহানগৰত এইকেইটা দিনত পানীৰ তীব্ৰ নাটনি হৈছে আৰু জাইকাৰ যি সংযোগ সেই সংযোগ লাভ কৰাৰ পাছতো গুৱাহাটী মহানগৰবাসীৰ বিভিন্ন প্ৰান্তত পানীৰ এতিয়া যোগান ৰাইজে লাভ কৰা নাই। মূল কথাটো হৈছে পানী সংযোগৰ নামত যিসকল লোকে সংযোগ লাভ কৰিছে তেওঁলোকে 9ৰ পৰা 10ৰ পৰা প্ৰায় 15,000 টকা পৰ্যন্ত তেওঁলোকে পানী সংযোগৰ নামত তেওঁলোকে পইচা দিছে আৰু সেই ধন দিয়াৰ পাছতো জাইকাই তেওঁলোকক পানী যোগান দিব পৰা নাই। আৰু মূল কথাটো হ'ল মই যি প্ৰান্তত আছো এই অঞ্চলটো হৈছে জাইকাৰ অধীনত হৈ থকা কাম আৰু গুৱাহাটীৰ 3টা প্ৰান্তত 3টা কোম্পানীয়ে তেওঁলোকে কাম কৰি আছে। ইতিমধ্যে গেমনৰ যি কাম সেই গেমনৰ কাম বন্ধ হৈ তাত এলএনটিয়ে সেই কামটো লৈছে ইতিমধ্যে আৰু এবিটিৰ তৰফৰ পৰাও আন কিছু অংশত কাম চলি আছে। কিন্তু মূল কথাটো হ'ল গুৱাহাটীত বিগত বহু বছৰ ধৰি প্ৰায় এটা দশকতকৈ অধিক জাইকাই কাম কৰি আছে কিন্তু পানী এই মুহূৰ্তলৈকে ৰাইজক দিবলৈ সক্ষম হোৱা নাই। আৰু ইতিমধ্যে আপুনি চৰকাৰী যি তথ্য সেই কথাখিনি মই পাতিম কিছু সময় পাছতে, কিন্তু এই মুহূৰ্তত ৰাইজ ওলাই আহিছে আৰু তেওঁলোকে বিগত দিনসমূহত বৰষুণৰ মাত্ৰা যিহেতু গুৱাহাটীত কমি আহিছে, ভূগৰ্ভৰ পানী যিহেতু গুৱাহাটীত শুকাই গৈছে আৰু শুষ্ক গুৱাহাটীত এতিয়া পানীৰ তীব্ৰ নাটনি হৈছে আৰু পানীৰ নাটনিৰ বাবে ৰাইজে 500 টকাৰ পৰা 600 টকা পৰ্যন্ত 1000 লিটাৰ তেওঁলোকে পানী তেওঁলোকে ক্ৰয় কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আৰু গুৱাহাটীত এই মুহূৰ্তত পানীৰ তীব্ৰ নাটনি, ভূগৰ্ভৰ পানী শুকাই যোৱাৰ ফলত ৰাইজৰ যথেষ্ট কষ্ট হৈছে আৰু এই মুহূৰ্তত পুৱাই ৰাইজে তেওঁলোকে খুব উজাৰিবলৈ তেওঁলোকে ওলাই অহা পৰিলক্ষিত হৈছে। আৰু মই আছো এই মুহূৰ্তত গুৱাহাটী মহানগৰ দিছপুৰৰ কাষতে থকা হেঙাৰবাৰী নয়নপুৰ আনন্দপুৰত মই আছো আৰু এই মুহূৰ্তত ৰাইজ ওলাই অহা দেখিবলৈ পোৱা গৈছে। ইয়াত সকলোৱে অধিকাংশই তেওঁলোকে জাইকাৰ পানী লাভৰ আশাত তেওঁলোকে সংযোগ লাভ কৰিছে আৰু সংযোগৰ বিনিময়ত তেওঁলোকে ধন দিছে, কিন্তু ধন দিয়াৰ বিনিময়তো তেওঁলোকে পানী লাভ কৰা নাই। মই ৰাইজৰ প্ৰতিক্ৰিয়া ল'ম, কিন্তু যিসকল স্থানীয় লোক তেওঁলোকৰ সৈতে আমি কিছু কথা পতাৰ চেষ্টা কৰিম। এজন লোক আছে, আপোনাৰ পৰা আৰম্ভ কৰিছো মই। দাদা, আপুনি পানী সংযোগ কেতিয়াৰ পৰা পানী লাভ কৰা নাই জাইকাৰ পানী? আমি পানী কানেকশ্যন ডিচেম্বৰতে পাইছিলো 2023, কিন্তু 2 দিনমান পানী আহিছিল। যেতিয়া পানী আহিছে নহয় তেতিয়া মানুহবিলাকে তাৰমানে কি কৰিছে, চবেই কানেকশ্যনটো লৈছে, কিন্তু তাৰপিছত কেইটামান দিন পানী আহিলে তাৰপিছত একদম পানী নাই। ওপৰৰ আমাৰ এটা কানেকশ্যন আছিল আৰবানৰ, সেই কানেকশ্যনটো পানী নাহে কাৰণে আমি পানীটো কাটি দিছো। কাটি দিয়াৰ পিছত এতিয়া 2 চাইডৰ পৰা পানী নাপাওঁ, এতিয়া বৰ হাহাকাৰ লাগি গৈছে। সেই সংযোগৰ নামত কিমান টকা দিছিল? মই 8,000 টকা দিছো। 8,000 টকা দিছো। পাইপ আপোনাৰ কানেকশ্যন হোৱাৰ পিছত কেইদিন পানী পালে? পানী পোৱাই নাই। প্ৰথমতে অকণমান পাইছিলো, তাৰমানে বিল এখন আহিছিলে মাত্ৰ 3 টকা। সেই 3 টকাৰ মানে আমি পেমেণ্টটো কৰিছো, বুজিছা নেকি? সেয়ে হৈছে কথাটো। আপুনি সংযোগ লৈছিলে পানী? হয়, নিশ্চয় মই সংযোগ লৈছিলো। মই যোৱা ডিচেম্বৰতে লৈছিলো, কিন্তু প্ৰথমে 2-3 দিন পালো, তাৰপিছত যোৱা 1.5 মাহ ধৰি পেলাই পানী একেবাৰে নোহোৱা হ'ল। পানী তাৰমানে এই উৎকট গৰমত পানীৰ অৱস্থা আমি মানুহৰ হাড় নচৰাৰ অৱস্থা হৈছে। এনেকুৱা ধৰণৰ পানী আজি বহু দিন পোৱা নাই, 1 মাহৰ বেছি হৈ গ'ল। কানেকশ্যন লৈছো, কানেকশ্যন 9,000 টকা দিয়া আছে। 9,000 টকা দিয়া আছে। এতিয়ালৈকে 2-3 দিনমান পানী পাই পেলাই এমাহমানৰ বিল আহিলে, অহাৰ পিছত এতিয়ালৈকে পানীৰ কোনো সুংসূত্ৰ নহয়। আৰবান কানেকশ্যনটো পাই থাকে না? আৰবান কানেকশ্যন অলৰেডি কাটি দিছো। পানী যিহেতু এইটো পানী আহিছে সেইটো কাটিয়ে দি দিছো। এতিয়া পানী যেতিয়া নাই এতিয়া দুইটাই নোহোৱা হৈ গৈছে। এনেকুৱা পৰ্যায় হৈছে য'ত মানে গা ধোৱা, কাপোৰ ধোৱা, খোৱা লোৱা একোৱে কৰিব নোৱাৰা পৰ্যায়। পানী কিনিব লগা হৈছে। ইমান অৱস্থা, পানী কিনিলেও নোপোৱা হৈ গৈছে। অলৰেডি কিছুমান বৰিঙত পানী নাই আৰু কিছুমান গাড়ী নুঠে ওপৰত। আমি সেই আশাতে লৈ পেলাই পানীটো ললো। এগৰাকী গৃহিণী আছে, বাইদেউ ঘৰ কেনেকে চলিছে? পানী নাই। ঘৰ কেনেকে চলিছে মানে ঘৰ চলা বৰ কঠিন হৈ পৰিছে। আমি পাহাৰৰ ওপৰত বাস কৰো। আৰবানৰ এইটো কাটি দিলো আমি, এইটো জাইকাটো অহাৰ কাৰণে। মাত্ৰ 3 দিন পানী পাইছো। তেওঁলোকে 299 টকাৰ বিল দি থৈ গৈছে, কিন্তু আজি 1.5 মাহ ধৰি পানী নাই। আমি সপ্তাহত 2 গাড়ীকৈ পানী কিনিব লাগে 500 টকা দি, সেয়াও কিনিবলৈ নাপাওঁ আমি, কাৰণ বৰিঙতো পানী শুকাই গৈছে। গতিকে তেওঁলোকে পইচাটো আগ ধৰি লৈ ল'লে আজি 5-6 মাহ হ'ল, কিন্তু এতিয়া পানী নাপাওঁ। আমাৰ হাড় নচৰা অৱস্থা হৈছে। ল'ৰা ছোৱালী বা স্কুলৰ পৰা আহি এই গৰমত গা নোধোৱা কৰি, ভাত নবনোৱা কৰি কেনেকৈ থাকোঁ আমি? গতিকে তেওঁলোকে যদি পানী দিব নোৱাৰে, কানেকশ্যনটো দিছিল কিয়? আৰু ইমান 9,500 টকা লৈছে মোৰ কানেকশ্যনটো। আকৌ যিদিনা কানেকশ্যন কৰিছে সিদিনাও 500 লৈছে, 10,000 টকা লৈছে। 10,000 টকা ভৰি এতিয়া পানী খাবলৈ পোৱা নাই আমি। আন এজন আছে, তেওঁ নথি পত্ৰ লৈ আহিছে আৰু এয়া মই দেখুৱাইছো। তেওঁ নথি পত্ৰ লৈ আহিছে। আনন্দপুৰ ৱাটাৰ ছাপ্লাই উপভোক্তা সমিতিৰ তৰফৰ তেখেত আহিছে, তেওঁৰ সৈতে আমি কথা পাতিম। দাদা, আপুনি কানেকশ্যন লৈছে নিশ্চয়? মই ডিচেম্বৰতে ললো, কাৰণ চৰকাৰে ঘোষণা কৰিছিলে কি যে জানুৱাৰীৰ পৰা নিয়মিতভাৱে পানী পাব। সেই আশাতে ললো। মই 9,000 টকা দি ললো।
কিন্তু ডিচেম্বৰত নহয়, জানুৱাৰী নহয়, ফেব্ৰুৱাৰী মাহত পানী পালোঁ। ফেব্ৰুৱাৰী মাহত পানী পাই আজিলৈকে নাই পানী। প্ৰায় হেৰিৰ পৰা গোটেই মাৰ্চ মাহটো পানী নাই আৰু এপ্ৰিল মাহটো পানী নাই। কানেকশ্যনত 9,000 টকা দিছিলোঁ, 9,000 টকা লৈছিলে। তাৰপিছত আমি চৰকাৰৰ ওচৰত আমি জাইকা অথৰিটিৰ ওচৰত আমি বহুবাৰ গ'লোঁ। আমি তেওঁলোকে কৈছিলে যে আমাৰ ৰিপেয়াৰিং কাম চলি আছে, সেইখিনি হ'লে শেষ হৈ যাব। কিন্তু আজিলৈকে 1 মাহ ধৰি কোনো ৰিপেয়াৰিঙৰ কাম কি শেষ হৈছে কি হোৱা নাই আমাক জনোৱা নাই। আৰু আমি টেলিফোন কৰিলেও তেওঁলোকে টেলিফোন নুঠায়। তাৰপিছত আমি যদি ব্যক্তিগতভাৱে যাওঁ তেওঁলোকে আমাক তেনেকৈ মানে ভাল উত্তৰো নিদিয়ে। আৰু তেওঁলোকে খালি এটা কথাই কয় যে ৰিপেয়াৰিং শেষ হওক তাৰপাছত দেখা যাব, এইটোৱে কয়। যাৰ কাৰণে আমি এটা বহুত শাস্তি খাইছোঁ। কিন্তু এই ৰিপেয়াৰিং আজি বছৰ বছৰ এটা দশক হৈ গ'ল। কি ক'ব? হেল্ল' লৈছোঁ, নমস্কাৰ। পানী কানেকশ্যন আমি একেলগে লৈছোঁ ডিচেম্বৰতে। কেইদিনমান আহিছিল, 3 দিন, আৰু বিলো 3খন পাইছোঁ, ঠিকমতে দি আছোঁ। তাৰপিছত আজি 1 মাহ ধৰি বা 1.5 মাহ ধৰি কোনো পানী চানী নাই আৰু। গতিকে পানীৰ কাৰণে আমি যথেষ্ট কষ্ট খাইছোঁ। আৰু আমি বিশেষকৈ ৰাভা আৰু মই এবাৰ অফিচতো গৈছোঁ, এইবিলাক ব্লেক এণ্ড হোৱাইট আমি সেইবিলাক তেওঁলোকক জনাইছোঁ অসুবিধাবিলাক ৰাইজৰ, আৰু মুখেদিও কৈ আহিছোঁ। কৈছে যে তাৰমানে আমাৰ ৰিপেয়াৰিং চলি আছে, গতিকে সেইকাৰণে আমি পানী দিব পৰা নাই। প্ৰথমতে আমাক একে সমৰেন্দ্ৰ নেকি হেৰিকে লগ ধৰিব দিলে, লগ ধৰিলোঁ। তেওঁ আৰু এজনে কয় বোলে যিজনে পানী এৰি দিয়ে তেওঁ খেতি কৰক, সমুদ্ৰ লগ ফোন কৰোঁ, কাকো আমি পানী হেৰিটো নাপাওঁ। আৰু গতিকে এতিয়া কিমান কিনিম আৰু পানী, আমি আৰু সেই 1000ত 400-500 টকা কৰি এতিয়া এই কিনি খাই আছোঁ আৰু হেৰিটো। গতিকে এইখিনি। হেল্ল', আমি নমস্কাৰ। আজি মই 5 দিন জাইকা কানেকশ্যন 22,000 টকা দি লৈছিলোঁ পূব ফৰেনা অঞ্চলত। তাতে 5 দিন আহিলে, 5 দিন অহাৰ পিছত এতিয়া আৰু নাই। এতিয়া পানী কিনোতে মোৰ 5,000-6,000 টকা পানী নামতে যাই থাকে। এনেকৈ হ'লে কি হ'ব? তাকে কাম হয়, এইটো কি হৈছে, চৰকাৰে পৰিকল্পনাবিলাক ঠিকে কৰিছিলে। পৰিকল্পনাবিলাক কৰি পেলাই যিটো আমাৰ জলবোৰ্ড আছে, জলবোৰ্ডৰ যিবিলাক কৰ্মচাৰী আছে সিহঁতৰ পৰিচালনাৰ অভাৱৰ কাৰণে আজি মানুহখিনি হাৰাশাস্তি খাই আছে। সিহঁতে জলবোৰ্ডে কিছুমান জাইকিয়া গেমন এইবিলাকক কণ্ট্ৰেক্টত দিছে। সেই জাইকিয়া গেমনৰ সিহঁতৰ যিবিলাক পৰিচালনা কৰে জলবোৰ্ডৰ মানুহে, সিহঁতৰ জাইকিয়াই মন মৰ্জিত কামবিলাক কৰি আছে, যাৰ কাৰণে প্ৰতিটো লিকেজ সিহঁতে পৰিচালনা নকৰে। ক'ত লিকেজ হৈ আছে, ক'ত হোৱা নাই। যাৰ মই 9,000 টকা দিছিলোঁ, আগৰ পুৰণা কানেকশ্যনটো সেইটো কাটি দিলোঁ। এতিয়া কয় যে লিকেজ আছে, এইটো লিকেজৰ কাৰণে এইবিলাক মাৰিব লাগিব, এইটো ফুল টাইমত পানী এতিয়া নাপাব, এইটো পানী পেলাই আৰু সময় লাগিব। কিন্তু একোটা লিকেজ মাৰোঁতে সিহঁতৰ 2-3 মাহ লগাই দিয়ে। আজি লৈছোঁ পানী কেইদিনমান পালোঁ, তাৰপিছত নাই। 1 তাৰিখৰ পৰাতো নাই পোৱা, 1 মে'ৰ পৰা। 1 মে'ৰ পৰা পোৱা নাই। মানে আমিতো 9,000, 9,500 টকা দিছোঁ, 500 টকা মানে ৰেজিষ্ট্ৰেশ্যন, 9,000 টকা হেৰি। কিন্তু কি দুৰ্ভাগ্য, মানে জলবোৰ্ডে মানে জল খুৱাবনে মানে ডুবাব গম পোৱা নাই আজিলৈকে। সেইকাৰণে কি ক'ম আৰু, চৰকাৰকো দুখিম নে এতিয়া নিজকে দুখ দিছোঁ আৰু, উপায় নাই। হেৰি পানী মই কানেকশ্যনৰ নহয়, মোৰ কাগজ পত্ৰ ওকে এই আজি এমাহে হ'ল। কিন্তু তেখেতসকলে ইষ্টিমেট দিয়াৰ কথা আছিলে, এতিয়ালৈকে খবৰ নাই। হেমাহি চব হেমাহি। এতিয়া ৰাস্তাক পানী খুৱাই আছে, ৰাইজক পানী খুৱাব তেখেতসকলে নোৱাৰে। তেখেতসকলে কিয় নোৱাৰে? জাইকাক দিছে হেৰি ঠিকা, তেখেতসকলে কেনেকৈ কাম কৰিছে তেখেতসকলে জলবোৰ্ডে কেতিয়াও চাবা নাহে। সেইকাৰণে কৈছোঁ যে ৰাস্তাক পানী খুৱাইছে, ৰাইজক খুৱাব তেখেতসকলে নোৱাৰে। মই এইটোৱে কওঁ যে তেখেতসকলে ইনষ্টেপ লওক চৰকাৰে, যে মানুহখিনিক কি হিচাপত সুখী কৰিব। তেখেতসকলে কিয় চকু কাণ নিদিয়ে? খালি ভোট লাগে, ভোটৰ কাৰণে ঘূৰি আছে। আজি বাহিৰত গৈছে ভোটৰ কাৰণে, ইয়াত ভোটৰ কাৰণে নাচি নাচি কৈ আছে। কিন্তু কথা হৈছে কি, পানী মানুহখিনিৰ কথাটো চিন্তা নকৰে। কিয় নকৰে? কিমান মানে ক'লো নহয়, কিমান কষ্ট খাইছে মানুহখিনিয়ে, সেই কথাটো তেখেতসকলে চিন্তা কৰিব লাগিব। পানী কিনি আনি দুৱাৰমুখত আনি পেলাই গাড়ীখন ৰাখিবা, কাৰেণ্ট নাই। কাৰেণ্টৰ অভাৱৰ কাৰণে গাড়ীখনে 2-3 ঘণ্টা তাত ৰখিব লাগে। তেখেতসকলে পানীৰ কাৰণে ইতিমধ্যে পায়খানা যাব পৰা নাই।
তেনেকুৱা এটা অৱস্থাত পেলাই দিছে চৰকাৰে চৰকাৰে ইনষ্টেপ ল'ব লাগে তেখেতসকলে জ্বলা বোৰ্ডে হওক জাইকাই হওক তেখেতসকল তলৰ মানুহ চৰকাৰতকৈ তলৰ মানুহ তেখেতসকলে হস্তক্ষেপ লওক মই সেইটোৱে মানো যে তেখেতসকলে হস্তক্ষেপ নকৰিলে আমি কাম কৰি নাপাওঁ আমি সুখী হ'ব নোৱাৰোঁ আচ্ছা মই মানে আপোনাৰ মিডিয়াৰ যোগেদি এটা অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ অঞ্চলত বহুত মানুহক কানেকশ্যন দিছে কিন্তু মিটাৰ দিয়া নাই আৰু কিছুমান ষ্টপ ভাল্ভ জব বন্ধ কৰিব লাগে পানী আহিলে সেইটোও দিয়া নাই গতিকে চৰকাৰে কি কৰিছে কাৰ ওপৰত নিৰ্ভৰ কৰি চলে গতিকে মোৰ অনুৰোধ যে তেওঁলোকক যাতে সোনকালে মিটাৰ দিয়ে আৰু ষ্টপ ভাল্ভবিলাক যাতে দিয়ে এইটোৱে মোৰ অনুৰোধ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ